আমাৰ সাংবাদিক চামৰ একাংশ অভিযোগ আনিছে যে চৰকাৰৰ জনসংযোগ বিভাগৰ পৰা সৰ্বাধিক সুবিধা আদায় কৰা মানুহজন মই। দ্বিতীয় কথা, জনসংযোগ বিভাগে মোৰ সৈতে সুসম্পৰ্ক ৰখাৰ কথাই নাহে। সেই সময়ত বিভাগটোৰ বাবেই মই সন্ত্ৰাসলৈ পৰিৱৰ্তিত হৈছিলোঁ। জনসংযোগৰ তেনেবোৰ বিষয় মোক বিভাগটোৰ পৰা সৰ্বাধিক সুবিধা দিব কিয়? পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰী সাংবাদিকেৰে হোৱা এক বিশেষ সংবাদমেলক লৈ এই অনুষ্ঠানতে এক প্ৰতিবেদন পৰিৱেশন কৰা হৈছিল। এইখন সংবাদমেলত অংশ লোৱাৰ বাবে হেতা ওপৰা লাগে মুধাপুতা সম্পাদকৰ পৰা সাধাৰণ সাংবাদিকজনলৈ। এইখন সংবাদমেলত জনতাৰ জ্বলন্ত সমস্যাৰ বিষয়ক সমস্যা সুধিবলৈ সাংবাদিক নাযায়, সম্পাদক নাযায়। তৰুণ গগৈ দিনৰ পৰা এই টোপোলাটো আকৰ্ষণৰ বিষয় এই সংবাদমেলখনত। ভবা ধৰণে বৰলৰ বাহত হাত সোমোৱাই দিয়াৰ দৰে প্ৰতিক্ৰিয়া হৈছে। সেই প্ৰতিক্ৰিয়া স্বাভাৱিক, কিন্তু যি কথা মই বুজাবলৈ বিচাৰিছিলোঁ সেই কথা যেন স্পষ্ট নহ'ল। ফলশ্ৰুতিত বিষয়বস্তুৰ বাহিৰৰ প্ৰশ্ন বহুখিনি আহিলে। আমাৰ সাংবাদিক চামৰ একাংশ অভিযোগ আনিছে যে চৰকাৰৰ জনসংযোগ বিভাগৰ পৰা সৰ্বাধিক সুবিধা আদায় কৰা মানুহজন মই। প্ৰশ্ন উঠিব, জনসংযোগ বিভাগৰ পৰা কেনেধৰণৰ সুবিধা আদায় কৰিব পাৰি? প্ৰথম সুবিধাটো এয়াই যে বিভাগটোৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিব পাৰিলে বছৰেকত কোটি কোটি টকাৰ বিজ্ঞাপন লাভ কৰিব পাৰি। অৰ্থাৎ আপোনাৰ যদি বিভাগটোৰ সৈতে সুসম্পৰ্ক থাকে তেতিয়াহ'লে আপুনি কোটি কোটি টকাৰ চেনেলৰ নামত আপুনি বিজ্ঞাপন আনিব পাৰে। আৰু যদি সুসম্পৰ্ক নাথাকে তেতিয়াহ'লে এটা ফুটাকৰিৰ বিজ্ঞাপনো আপুনি নাপায়। আৰু সেই কথা সেইদিনাখন মুখ্যমন্ত্ৰীৰ সেই সংবাদমেলখনতো প্ৰকাশ হৈছিল। একাংশ অভিযোগ তুলিছিল তেওঁলোকে বছৰ বছৰ ধৰি চৰকাৰৰ পৰা বিজ্ঞাপন পোৱা নাই। প্ৰথম কথা, জনসংযোগ বিভাগে আমাৰ দৰে সংস্থাক বিজ্ঞাপন দিয়াৰ সুৰুঙা ৰখা নাই। দ্বিতীয় কথা, জনসংযোগ বিভাগে মোৰ সৈতে সুসম্পৰ্ক ৰখাৰ কথাই নাহে। তৰুণ গগৈ মন্ত্ৰীসভাৰ শেষ সময়ছোৱাত জনসংযোগ বিভাগৰ জৰিয়তে প্ৰায় 33 কোটি টকাৰ এক বিজ্ঞাপন আঁচনি হাতত লৈছিল। আৰু সেই আঁচনিৰ নাম আছিল মিছন আছাম ভিজন আছাম। সমগ্ৰ আঁচনিখন আছিল নিৰ্দিষ্ট কেইগৰাকীমান ব্যক্তিক সন্তুষ্ট কৰাৰ বাবে। আৰু নিৰ্বাচনৰ সময়ত গ্ৰহণ কৰা এই আঁচনিখনৰ প্ৰতিটো দুৰ্নীতি সেই সময়ত মই পুংখানুপুংখভাৱে সেই সময়ত কাম কৰা সংস্থাৰ জৰিয়তে ধাৰাবাহিকভাৱে পৰিৱেশন কৰিছিলোঁ। জনসংযোগ বিভাগৰ সঞ্চালকৰ পৰা আদি কৰি সেই সময়ৰ বিভাগটোৰ বিভিন্ন ঠিকাদাৰে মোৰ মুখ বন্ধ কৰাৰ বাবে চেষ্টা চলাইছিল। সেই সময়ৰ জ্যেষ্ঠ সাংবাদিক 2-4জনে এই কথা জানে। আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰৰ পৰিৱৰ্তন হৈ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ল। দায়িত্বভাৰ গ্ৰহণ কৰিয়ে সোণোৱালে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীক সেই বিশেষ দুৰ্নীতিৰ তদন্ত দিছিল। গগৈ উপাধিৰ সেই সময়ৰ সঞ্চালকগৰাকীয়ে এই তদন্ত ঘোষণাৰ পিছত মোক আমাৰ সেই সময়ৰ কাৰ্যালয়ত আহি কাকুতি মিনতি কৰিছিল যাতে মই তেখেতক সহায় কৰিব পাৰোঁ। কিবা প্ৰকাৰে তেখেতক বচাবৰ বাবে তেখেতে মোক ক'ব পাৰি যে হাতে ভৰিয়ে ধৰিছিলে। তেখেতৰ বিশ্বাস আছিলে যে দুৰ্নীতিৰ সমস্ত তথ্য কেৱল মোৰ হাততে আছে, গতিকে সেই তথ্য যদি মই আৰক্ষীৰ ওচৰত নিদিওঁ তেতিয়াহ'লে তেওঁ এই কেছটোত নফচে। গতিকে সেই তথ্য আৰক্ষীৰ ওচৰত নাপালে তেখেত বাচি যাব। পৰৱৰ্তী সময়ত সেইজন জনসংযোগৰ সঞ্চালক জেললৈ যাব লগা হৈছিল। জনসংযোগত বৰ্তমান কৰ্মৰত বহু বিষয়াৰ চকুত টোপনি নোহোৱাইছিল সেই সময়ত। সেই সময়ত বিভাগটোৰ বাবেই মই সন্ত্ৰাসলৈ পৰিৱৰ্তিত হৈছিলোঁ। তেনে বহু বিষয়াৰ এতিয়া পদোন্নতি হৈ বিভাগটোৰ বহু উচ্চপদস্থ বিষয়া হৈছে তেখেতসকল, আৰু তেখেতসকলে এতিয়া বিভাগটোৰ সৰ্বে। তেনেস্থলত জনসংযোগৰ তেনেবোৰ বিষয় মোক বিভাগটোৰ পৰা সৰ্বাধিক সুবিধা দিব কিয়? অন্ততঃ মই তেনে সুবিধা দিয়াৰ কথা কল্পনা কৰিব নোৱাৰোঁ। এই যে জনসংযোগ বিভাগটো, এই বিভাগটোৰ ফালৰ পৰা সাংবাদিকক 2 ধৰণৰ পৰিচয় পত্ৰ দিয়ে। সকলো সাংবাদিকে নহয়, নিৰ্দিষ্ট সাংবাদিকক 2 ধৰণৰ পৰিচয় পত্ৰ দিয়ে। এখনক কোৱা হয় ৰিকগনাইজেশ্যন কাৰ্ড আৰু অন্যখনক কোৱা হয় এক্ৰিডিটেশ্যন কাৰ্ড। জ্যেষ্ঠ সাংবাদিকসকলক এক্ৰিডিটেশ্যন কাৰ্ডখন প্ৰদান কৰা হয়, আৰু যিসকল নতুন সাংবাদিক তেওঁলোকক ৰিকগনাইজেশ্যন কাৰ্ডখন দিয়া হয়। সেই সময়ত মই জনসংযোগৰ এক্ৰিডিটেশ্যন কাৰ্ডৰ সাংবাদিক আছিলোঁ। যেতিয়াই মই পূৰ্বৰ কৰ্মস্থলীৰ পৰা বৰ্তমানৰ কৰ্মস্থলীত যোগদান কৰিছিলোঁ তেতিয়া বিভাগটোৰ পৰা তৎকালেই মোৰ এক্ৰিডিটেশ্যন কাৰ্ডখন বাতিল কৰিছিলে। ইয়াত আপত্তি কৰিবলগীয়া একো নাই, এক বিভাগীয় নিয়ম। কিন্তু যদি বিভাগটো ইচ্ছা কৰিলেহেঁতেন তেতিয়াহ'লে মোক ফ্ৰীলেন্সৰ সাংবাদিক হিচাপে এক্ৰিডিটেশ্যন কাৰ্ড বাহাল ৰাখিব পাৰিলেহেঁতেন। কাৰণ সেই সময়তো মই বিভিন্ন কাকতে পত্ৰৰ লিখা মেলা কৰিছিলোঁ বা সেই লিখা মেলা মোৰ প্ৰকাশ হৈছিল। সেয়া যিয়েই নহওক কিয়, বিভাগে এক্ৰিডিটেশ্যন কাৰ্ড বাতিল কৰাৰ পিছত মোৰ পূৰ্বৰ এক্ৰিডিটেশ্যন কাৰ্ড মই তেওঁলোকৰ তাতে জমা দিছিলোঁ। অৰ্থাৎ আজিৰ তাৰিখত মই কোনো প্ৰকাৰে চৰকাৰৰ ভাষাত সাংবাদিক নহওঁ বা DIPRৰ মই সুবিধা পাবলগীয়া সাংবাদিক নহওঁ। গতিকে অসাংবাদিক এজনে চৰকাৰী সাংবাদিকক প্ৰদান কৰি অহা সৰ্বাধিক সুবিধা লাভ কৰিব কেনেকৈ? এতিয়া মূল বিষয়লৈ। পহিলা জানুৱাৰীৰ সভাখনত সম্পাদক সাংবাদিকৰ কিয় ভিৰ হয় সেই বিশ্লেষণে মই আগবঢ়াইছিলোঁ। সাধাৰণ সাংবাদিকে সেই সভাত চৰকাৰৰ পৰা লাভ কৰা উপহাৰৰ ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই, 1% আপত্তি নাই। এইবাৰ সাংবাদিকসকলক চৰকাৰে মোবাইল উপহাৰ দিছে, ভাল কথা। আৰু যদি আৰ্থিকভাৱে তেখেতসকলক উপকৃত কৰিলেহেঁতেন তেতিয়া হয়তো মই বেছি সুখী হ'লোহেঁতেন। কাৰণ
এনেবোৰ সাংবাদিক বা ভিডিঅ' সাংবাদিক নিজৰ কৰ্মস্থলীৰ পৰা সাংঘাতিকভাৱে প্ৰতাৰিত আৰু উপেক্ষিত। যদি কোনোবা এটা সংবাদ সংস্থাৰ মুখ্য সম্পাদকজনৰ দৰমহা 3 লাখ টকা হয়, তেতিয়াহ'লে সেই সংস্থাৰ জ্যেষ্ঠ সাংবাদিকজনৰ দৰমহা 30 পৰা 40,000 টকা হয়। আৰু ভিডিঅ' জাৰ্নেলিষ্টবোৰৰ কথা আকৌ পুতৌ লগা, তেওঁলোকৰ 10 পৰা 15-20 হাজাৰ টকাত সীমাবদ্ধ থাকে তেওঁলোকৰ দৰমহা। গতিকে তেনেবোৰ সাংবাদিক বিভিন্ন দিশত চৰকাৰৰ সহায় কৰাটো প্ৰয়োজন, কিন্তু লাখ টকীয়া দৰমহা পোৱা সম্পাদকে যেতিয়া সেই টোপোলাৰ বাবে ভিৰ কৰিব, সেই বিষয়টো দৃষ্টিকটু হয়। আটাইতকৈ দৃষ্টিকটু হয় তেতিয়া যেতিয়া এনেবোৰ সংবাদমেলত এই বিয়াগম সম্পাদকে বহি থাকি ভৰিৰ ওপৰত ভৰি পাক খুৱাই প্ৰশ্নৰ নামত মুখ্যমন্ত্ৰীক তৈলমণ্ডন কৰিবলৈ যায়। বিভিন্ন সময়ত সাংবাদিকসকল অবাবত প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ জৰিয়তে অপমানিত হ'ব লগা হয়। সেই দৃশ্য অসমৰ ৰাইজে বাৰম্বাৰ দেখিছে, কিন্তু কেতিয়াবা দেখিছেনে তেনে সংবাদ সংস্থাৰ সম্পাদকজনে সাংবাদিকজনৰ হৈ সেই বিশেষ ৰাজনৈতিক নেতাক উভতি ধৰাৰ? নধৰে। উভতি ধৰিব তেতিয়া যেতিয়া মালিক বা সম্পাদকজনৰ নাম লৈ ৰাজনৈতিক নেতাই কোনটো কথা ক'ব, তেতিয়াহে সেই সম্পাদকৰ এই সাংবাদিকজনৰ হৈ মাত পতাৰ উৎসাহ বাঢ়ে। মুঠৰ ওপৰত চৰকাৰী সকলো উপদেশন সম্পাদক আৰু মালিকৰ আৰু ৰাজনৈতিক নেতাৰ গালি কেৱল সাংবাদিকজনৰ। যিকোনো সম্পাদকৰ কিছুমান বাধ্যবাধকতা থাকে। আজি উদাহৰণ দিবলৈ গ'লে NDTVৰ মালিক আদানী গ্ৰুপ, নিউজ 18 নেটৱৰ্কৰ মালিক আম্বানী পৰিয়াল, দুয়োটা সংবাদ সংস্থাৰ সম্পাদকৰ কিছুমান লিমিটেশ্যন আছে। আৰু এই লিমিটেশ্যন এয়াই যে তেওঁলোকে আদানী বা আম্বানীক সমালোচনা কৰিব নোৱাৰে, কাৰণ খাই পাত ফালিব নোৱাৰে। কিন্তু সেই বুলি নিউজ 18 বা NDTVৰ সম্পাদকে মালিকক তৈলমণ্ডন কৰিবলৈ গৈ সদায় তেওঁলোকৰ উচ্চ প্ৰশংসাৰে ভৰাই নিদিয়ে, অন্তত আমি সেই কথা দেখা নাই। সফল ব্যৱসায়ী হিচাপে হয়তো আদানী বা আম্বানীও সেই কথা সম্পাদকৰ পৰা নিবিচাৰে। তেনে সীমাবদ্ধতাৰ মাজত সম্পাদকৰ দায়িত্ব এটাই যে মৌন হৈ থকাটো, অৰ্থাৎ মালিকৰ যেতিয়া তেওঁলোকে বেয়াটো ক'ব নোৱাৰে তেতিয়াহ'লে ভালটোও বখানি থকাৰ প্ৰয়োজন নাথাকে। মালিকৰ বিপক্ষত যেতিয়া ক'ব নোৱাৰি হোৱাই নোহোৱাই সপক্ষতো কোৱাৰ যুক্তি নাথাকে। অন্ততঃ এটা সৰু সংবাদ সংস্থা হ'লেও ঈশান নিউজে বিগত 6 বছৰ ধৰি সেই নীতিতে খামুচি আছে। যেতিয়া শাসকীয় দলৰ বেয়াবোৰ আমি উদঙাই দিওঁ, তেতিয়া বহুতে কয় যে আমি কংগ্ৰেছ দলৰ চেনেল, আৰু কংগ্ৰেছ দলে কয় যে আমি বিজেপি দলৰ চেনেল। উগ্ৰ ইছলাম মৌলবাদীৰ বাবে আমি হিন্দুত্ববাদী চেনেল হৈ পৰোঁ, আৰু একেদৰে উগ্ৰ হিন্দুত্ববাদীৰ বাবে আমি হৈ পৰোঁ ইছলাম মৌলবাদীৰ হোতা। এই সকলোবোৰৰ মাজৰ পৰা আমি বিচাৰি উলিওৱা উত্তৰটো এয়াই যে আমি কাৰোৱেই নহয়, আমি সত্যৰ পক্ষত। ধন্যবাদ।